হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ডস্পাৰ্ক একাডেমীলৈকে চবকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছ অনুশীলনী 1.2 অনুশীলনী। আজি আমি 1.2ৰ সমাধানবিলাক কৰিম। তোমালোকে চোৱা, অনুশীলনী 1.2ত পেজ নম্বৰ 30 কিতাপত চোৱা, দিয়া আছে প্ৰথমটো প্ৰশ্ন, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। তো 1 নম্বৰ সলিউশন আমি চাই লওঁ। 1 নম্বৰ যিটো উক্তি তাত দিয়া আছে, প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। গতিকে উক্তিটো সত্য হ'ব। কিয়নো আমি জানো, কাৰণ বাস্তৱ সংখ্যাৰ যিটো সংগ্ৰহ, ঠিক আছে, বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটাই অন্তৰ্ভুক্ত হৈ থাকে, ঠিক আছে। অৰ্থাৎ পৰিমেয় অপৰিমেয় মিলি পেলাই বাস্তৱ সংখ্যাৰ সংখ্যা ৰেখাডাল গঠন হয়। তো আমি লিখিম, কাৰণ অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা ৰেখাত অন্তৰ্ভুক্ত। সলিউশন। দুই নম্বৰ উক্তিটো আছে আমাৰ, 2 নম্বৰতে আছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুট/m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখাৰ প্ৰত্যেকটা বিন্দুৰ কথা কৈছে, ঠিক আছে। সংখ্যা ৰেখাডাল যদি আমি চাওঁ এনেকৈ, তো এইটো হ'ল মূল বিন্দু, য'ত 0 বহাব লাগে, সোঁফালে ধনাত্মক সংখ্যাবিলাক, অৰ্থাৎ 1 2 3 4, ইফালে -1 -2 -3 -4, ঠিক আছে। এতিয়া চোৱা, সংখ্যা ৰেখাতটো 0 আছে, কিন্তু 0কটো আমি ৰুট/m আৰ্হিত এনেকৈ ৰুট/0 হিচাপেতো প্ৰকাশ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ -1 আছে, -2 আছে, -3 -4, এইবিলাক যিবিলাক সংখ্যা আছে, ঠিক আছে, এইবিলাককতো আমি ৰুট/m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, ঠিক আছে। আকৌ আমাৰ সংখ্যা ৰেখাত এনেকুৱা কিছুমান সংখ্যা আছে, আমি চাই লওঁ। ধৰা ইয়াত 0 আছে, ইয়াত ধৰা ৰুট/1, ইয়াত ৰুট/2, ৰুট/3। এতিয়া চোৱা, ৰুট/2 আৰু ৰুট/3ৰ মাজতো এনেকুৱা অসংখ্য সংখ্যা আছে, ঠিক আছে, যাক আমি ৰুট/m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, ঠিক আছে। গতিকে ইমানকেইটা কাৰণ দিয়াৰ দৰকাৰ নাই, অকল এটা কাৰণ দিলেই হৈ যাব, ঠিক আছে। তো আমি কাৰণ ল'ম যে এইটোতো অসত্য হ'ব। প্ৰথমতে অসত্য লিখিলোঁ। কাৰণ সংখ্যা ৰেখাত জিৰোৰ লগতে ঋণাত্মক সংখ্যাবোৰো থাকে, যাক ৰুট/m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি,
ঠিক আছে অকল আমি এনেকুৱা সংখ্যাবিলাক এনেকৈ প্ৰকাশ কৰিব পাৰোঁ 1 ধৰা বা √4 √3 এইবিলাক সংখ্যাকে √m আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ ঠিক আছে কিন্তু মাইনাছ থকা সংখ্যাবিলাককতো আমি √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ 0কো নোৱাৰোঁ ঠিক আছে গতিকে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুকেই আমি √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ য'ত m নেকি এটা স্বাভাৱিক সংখ্যা ঠিক আছে আৰু স্বাভাৱিক সংখ্যাবিলাকতো 1ৰ পৰাহে ষ্টাৰ্ট হয় 1 2 3 4 ঠিক আছে তো ইফালৰ যিখিনি সংখ্যা আছে এই সংখ্যাখিনিক আমি √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ ঠিক আছে তো এইখিনি লিখি দিলেই হ'ল ইয়াৰ পৰা ইয়ালৈকে এতিয়া আমি চাওঁ 3 নম্বৰ উক্তিটো দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা 1 নম্বৰ প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ আমি অলপ আগতেই ডিসকাস কৰিলোঁ যে বাস্তৱ সংখ্যাৰ যিটো সংগ্ৰহ বা বাস্তৱ সংখ্যাৰ যিডাল সংখ্যা ৰেখা তাত অকল অপৰিমেয় সংখ্যাই নাথাকে পৰিমেয়ও থাকে গতিকে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা হ'ব নোৱাৰে তো লিখিলেই হ'ল এইটো আমাৰ অসত্য হ'ব কাৰণ ধৰা হাফ এটা কি বাস্তৱ সংখ্যা কিন্তু এই সংখ্যাটোতো অপৰিমেয় নহয় ঠিক আছে 1/2 মানে p/q আৰ্হিত আছে ঠিক আছে তো এইটোতো আমাৰ এটা পৰিমেয় সংখ্যা পালোঁ কিন্তু বাস্তৱ সংখ্যাওতো হয় কমা কিন্তু অপৰিমেয় নহয় তো এইখিনি আমাৰ এনসাৰ এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাওঁ 2 নম্বৰ কোৱেশ্চনত দিয়া আছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা 2 নম্বৰ সলিউশন তো আমি জানো সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ঠিক আছে তো আমি লিখিম নহয় কিয় নহয় আমি এটা উদাহৰণ দিলেই হৈ যাব এনসাৰ ধৰা √4 তাৰ মান কিমান হয় √4 ৰ মান 2 ঠিক আছে তো 2 টো এটা পৰিমেয় সংখ্যা এইটো এটা কি পৰিমেয় ঠিক আছে তো এইটো এটা উদাহৰণ দিব পৰা বা √9 মানে কি 3 ঠিক আছে এইটো কি 3 টো এটা পৰিমেয় সংখ্যা গতিকে কিবা এটা উদাহৰণ দিলেই হ'ল যাক আমি পৰিমেয় হিচাপে দেখুৱাব পাৰোঁ √4 ৰ বৰ্গমূল 2 আকৌ √9 ৰ বৰ্গমূল 3 দুটাই কি পৰিমেয় সংখ্যা ঠিক আছে গতিকে আমাৰ ইয়াৰ সমাধান হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো চাম কোৱেশ্চন নম্বৰ 3 দিয়া আছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা তো 3 নম্বৰ সলিউশন √5ক সংখ্যা ৰেখাত সূচিত কৰিবৰ কাৰণে প্ৰথমে আমি এডাল সংখ্যা ৰেখা অংকন কৰিব লাগিব তো প্ৰথমে আমি সংখ্যা ৰেখাডাল অংকন কৰি লওঁ ধৰা ইয়াৰে এইটো মধ্যবিন্দু বা মূল বিন্দুক আমি O ধৰি ললো ঠিক আছে
এই O বিন্দুৰ পৰা 2 একক দূৰত্বত আকৌ এটা আমি সংখ্যা ৰেখাত বিন্দু ল'ম। এই যেটো বিন্দু ললো আমি 2 একক দূৰত্বত সেইটোক আমি নাম দিম A। আকৌ A ৰ পৰা সংখ্যা ৰেখাডালত আমি এডাল লম্ব টানিম যাৰ দূৰত্ব হ'ব 1 একক। ঠিক আছে, 1 সেন্টিমিটাৰ ললো, ইফালে 2 সেন্টিমিটাৰ লৈছো OA। এতিয়া এই যেটো বিন্দু পাম সেইটো আমি B নাম দিলো। এতিয়া O আৰু B ক আমি এনেকে সংযোগ কৰি দিলো। ঠিক আছে, অৰ্থাৎ O আৰু B বিন্দু দুটা আমি সংযোগ কৰিলো। ইয়াত 2 একক লৈছো, ইয়াত 1 একক দূৰত্ব লোৱা হৈছে। তো লিখিম প্ৰথমতে আমি ধৰা হল সংখ্যা ৰেখাডালৰ মূল বিন্দু O বিন্দুৰ পৰা 2 একক দূৰত্বত A বিন্দু লোৱা হল। আকৌ সংখ্যা ৰেখাৰ ওপৰত A বিন্দুৰ পৰা AB লম্ব টনা হল। যাৰ দূৰত্ব বা দৈৰ্ঘ্য 1 একক। বা এনেকৈ লিখি আহিব পাৰো আমি, আকৌ সংখ্যা ৰেখাৰ ওপৰত A বিন্দুৰ পৰা 1 একক দূৰত্বত AB লম্ব টনা হল। তেতিয়া ইয়াতে দাঁড়ি দিলে হ'ব। ঠিক আছে, তেনেকৈ লিখিব পৰা যায়। এতিয়া এই ত্ৰিভুজটো চোৱা, OAB ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ, কিয়নো OAB কোণটো অৰ্থাৎ এই কোণটো হৈছে 90 ডিগ্ৰী। ঠিক আছে, 90 ডিগ্ৰী কোণ থাকিলে আমি সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কওঁ। এতিয়া যেহেতুকে OAB এটা সমকোণী ত্ৰিভুজ, গতিকে আমি তাত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰো। ঠিক আছে, এতিয়া যেহেতু ত্ৰিভুজ OAB এটা সমকোণী ত্ৰিভুজ, গতিকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ পাইথাগোৰাছৰ উপপাদ্যটো আছিল আমাৰ কৰ্ণ স্কুৱেৰ সমান ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ। ঠিক আছে, ইয়াত ত্ৰিভুজটোত চোৱা তোমালোকে, ইয়াত কৰ্ণ হৈছে OB, ভূমি হৈছে OA, আকৌ লম্ব হৈছে AB। ঠিক আছে, তো আমি লিখিব পাৰো কৰ্ণ স্কুৱেৰ মানে OB স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ মানে OA স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ অৰ্থাৎ AB স্কুৱেৰ।
OB স্কুৱেৰ আকৌ OA আমি ধৰি লৈছিলোঁ 2 একক বুলি, গতিকে OA ৰ জেগাত 2 বহাম, আকৌ AB ধৰিছিলোঁ 1, তো AB ৰ জেগাত আমি 1 বহাব লাগিব। তো এতিয়া OA মানে হৈছে 2 স্কুৱেৰ প্লাছ AB মানে হৈছে 1 স্কুৱেৰ। OB ইকুৱেল টু 2 স্কুৱেৰ মানে হৈছে আমাৰ 4 প্লাছ 1 স্কুৱেৰ মানে 1। তো OB স্কুৱেৰ ইজ ইকুৱেল টু 4 প্লাছ 1, আকৌ 4 প্লাছ 1 মানে হৈছে 5। স্কুৱেৰ আছে ইফালে, সমান চিনৰ সোঁফালে গ'লে ইয়াত ৰুট অভাৰ চিন আহিব, অৰ্থাৎ OB ইজ ইকুৱেল টু হ'ব আমাৰ ৰুট অভাৰ 5। অৰ্থাৎ OB ৰ যিখিনি দৈৰ্ঘ্য, ঠিক আছে, লেন্থ, সেইখিনি আমি ৰুট অভাৰ 5 পালোঁ। অৰ্থাৎ OB মানে হ'ল আমাৰ এতিয়া ৰুট অভাৰ 5। অ'কে, এতিয়া এই দৈৰ্ঘ্যখিনি আমি এটা বৃত্তৰ চাপ অংকন কৰি তাৰ সহায়ত আমি সংখ্যা ৰেখাৰ ফালে নমাই আনিব পাৰোঁ, ঠিক আছে। তো আমি এতিয়া এটা বৃত্তৰ চাপ অংকন কৰিম। ইয়াত আমি O বিন্দুক কেন্দ্ৰ হিচাপে ল'ম, ঠিক আছে। এনেকৈ ধৰিব তোমালোকে, ধৰি O বিন্দুক কেন্দ্ৰ কৰি B বিন্দুৰ পৰা এটা বৃত্তৰ চাপ অংকন কৰিব লাগিব সংখ্যা ৰেখাডালত। তো এনেকৈ অংকন কৰিলে হ'ল। তো এই যিটো বৃত্তৰ চাপ অংকন কৰিলোঁ, ঠিক আছে, এইডাল যদি ৰেডিয়াছ হয়, ঠিক আছে, তো এইডালো ইয়াতে ৰেডিয়াছ হ'ব, ৰেডিয়াছবিলাকৰ দৈৰ্ঘ্য সমান হয়, ঠিক আছে। সেইকাৰণে এই বৃত্তৰ চাপটোৱে সংখ্যা ৰেখাডালৰ যিটো বিন্দুত ছেট কৰিছে বা টাচ কৰিছে, ঠিক আছে, সেই বিন্দুটোৱে এতিয়া ৰুট অভাৰ 5ক নিৰ্দেশ কৰিব বা সূচাব, ঠিক আছে। আৰু এই বিন্দুটোক আমি P বিন্দু বুলি ধৰি ল'লোঁ। P বিন্দু পাইছা বুজি তোমালোকে? অৰ্থাৎ OB ৰ দৈৰ্ঘ্য হৈছে ৰুট অভাৰ 5, ঠিক আছে। ইয়াৰ যিমানখিনি দৈৰ্ঘ্য, তাক এটা বৃত্তৰ চাপৰ অংকনৰ সহায়ত আমি সেই দৈৰ্ঘ্যখিনি সংখ্যা ৰেখাৰ ফালে নমাই আনিছোঁ, ঠিক আছে। OB যিমান দৈৰ্ঘ্য, ইয়াত OP ৰ দৈৰ্ঘ্য সিমানেই হ'ব, ঠিক আছে। অৰ্থাৎ OB ৰ দৈৰ্ঘ্য যিমান, OP ৰ দৈৰ্ঘ্য সিমানেই, ঠিক আছে। অৰ্থাৎ OB ইজ ইকুৱেল টু OP, অ'কে। এতিয়া আমি লিখিম O বিন্দুক কেন্দ্ৰ কৰি B বিন্দুৰ পৰা সংখ্যা ৰেখালৈকে কম্পাছৰ সহায়ত এটা বৃত্তৰ চাপ অংকন কৰা হ'ল। মানে বৃত্তৰ চাপটোৱে সংখ্যা ৰেখাৰ P বিন্দুত ছেট কৰিছে। এই P বিন্দুটোৱেই ৰুট অভাৰ 5ৰ অৱস্থান
নিৰ্দেশ কৰিছে অৰ্থাৎ আমি সংখ্যাৰ ৰেখাত √5ক সূচিত কৰি দেখুৱালোঁ ঠিক আছে এইখিনি হৈছে আমাৰ ইয়াৰ সমাধান এইখিনিতো বুজি পাইছা তোমালোকে OB মানে √5 ঠিক আছে এটা বৃত্তৰ চাপ অংকন কৰি এই দৈৰ্ঘ্যখিনি জাস্ট আমি সংখ্যা ৰেখাৰ ফালে তললৈকে নমাই আনিছো OB ৰ দৈৰ্ঘ্য যিমান OP ৰো সিমানেই অৰ্থাৎ OB = OP that means √5 ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য অৰ্থাৎ O বিন্দুৰ পৰা P বিন্দুলৈকে দৈৰ্ঘ্য হৈছে √5 যেনেকৈ O ৰ পৰা A লৈকে দৈৰ্ঘ্য হৈছে আমাৰ 2 ঠিক আছে বা A ৰ পৰা B লৈকে দৈৰ্ঘ্য যিমান 1 ঠিক আছে তো O ৰ পৰা P বিন্দুলৈকে দৈৰ্ঘ্য হ'ল আমাৰ √5 ঠিক আছে তো ইয়াত √5 টো আহিছে ওকে এই √5 টো ইয়াত P বিন্দুত অৱস্থান হৈছে অৰ্থাৎ সংখ্যা ৰেখাত আমি √5ক সূচিত কৰি দেখুৱালোঁ ঠিক আছে এইখিনি লিখিব নালাগে জাস্ট দেখাবলৈ মই লিখিছিলো তোমালোকে জাস্ট এইখিনি লিখিবা ঠিক আছে বাকি কোৱেশ্চন নম্বৰ 4 আছে হেতু পৰীক্ষাৰ দিশৰ পৰা ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে তোমালোকে ঘৰত হেতু চেষ্টা কৰি চাব পাৰা নিজেই তো ইয়াতে আমাৰ অনুশীলনী 1.2 শেষ হ'ল ঠিক আছে অহা ক্লাছত আমি অনুশীলনী 1.3 ৰ পৰা সমাধান কৰিম থ্যাংক ইউ